হেল্ল' ভিউৱাৰ্ছ, প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোকলৈ থাকিল মোৰ হিয়া ভৰা মৰম। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ এটি এটা গুৰুত্বপূৰ্ণ কবিতা, দ্য বল পয়েম। এই কবিতাটোৰ মই আজি টেক্সচুৱেল কুৱেশ্যন এণ্ড এনচাৰ, অৰ্থাৎ কিতাপত যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক লৈ মই আলোচনা কৰিছোঁ। আগৰ ভিডিঅ'বিলাকত মই ইয়াৰ সাৰাংশ আৰু শ্বৰ্ট কুৱেশ্যনবিলাক আলোচনা কৰিছোঁ, যিবিলাক কিতাপত নাই সেইবিলাক। আজি মই কিতাপত থকা প্ৰশ্নবিলাক লৈ আলোচনা কৰিবলৈ ওলাইছোঁ। তেনেহ'লে চাওঁ। কিতাপৰ 1 নম্বৰ কুৱেশ্যনটো আছে, হোৱাই ডাজ দ্য পয়েট চে? কবিয়ে কি কয়? I would not intrude on him. মই তেওঁৰ লগত হস্তক্ষেপ নকৰোঁ। Why does not he offer him money to buy another ball? কিয়, অৰ্থাৎ কবিয়ে কিয় ল'ৰাজনক এটা বল কিনিবলৈ টকা দিয়া নাছিল, অফাৰ কৰা নাছিল? এনচাৰটো চাওঁ। The poet does not intrude on him, that means boy, because the boy can get a chance to learn the real truth of life. He has to learn to accept the loss. ইয়াত দুটা প্ৰশ্ন আছে। তাৰ নেক্সট প্ৰশ্নটোৰ মই পেৰাগ্ৰাফ কৰি লিখিছোঁ। এইটো কি লিখিছোঁ? He does not offer the boy money to buy another ball because a new ball would have given him consolation. He had great attachment for the ball he had lost. নেক্সট কুৱেশ্যনটো এইটো কবিতাৰ পৰা লোৱা হৈছে। এইটো কোৱাটেশ্যন কয়, ষ্টাৰিং ডাউন, তললৈ একেদৰে চোৱা, অল হিজ য়ং ডেজ, তেওঁৰ সকলো বাল্যকালৰ, ইনটু দ্য হাৰ্বাৰ, পাৰত গৈছিল, নদীৰ পাৰত, হিজ বল ৱেন, য'ত তেওঁৰ বলটো গৈছিল। এইটো আছিল কবিতাৰ এটা শাৰী। আৰু কুৱেশ্যনটো এইটো হয়, ডু ইউ থিংক দ্য বয় হেজ হেড দ্য বল ফৰ লং টাইম? তুমি ভাবা নেকি ল'ৰাটোৰ বহুদিন ধৰি এটা বল আছিল? ইজ ইট লিংক টু দ্য মেমৰিজ অফ ডেজ ৱেন হি প্লেড উইথ ইট? তেওঁ এইটো তেওঁৰ স্মৃতিত বহুদিন লৈ থাকি যাব নেকি? এইটো কৈছে। এনচাৰটো কি হ'ব? য়েছ, হয়, দ্য বয় হেজ হেড দ্য বল ফৰ এ লং টাইম। He developed great attachment for it. It is certainly linked with the memories of the days when he played with it. Question number 3 to আছে, what does in the world possession means? In the world possession এইটো কবিতাৰ পৰা লোৱা হৈছে। এই শব্দটোৰ অৰ্থ কি এইটো বিচাৰিছে। Answer, in the world possession means that the world is full of materialistic things. The phrases means in this materialistic world. প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোকৰ আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই ভিডিঅ'বিলাক চাব। তেনেহ'লে আগবাঢ়ো। কুৱেশ্যন নম্বৰ 4 কি আছে? ডু ইউ থিংক, তুমি ভাবা নেকি, দ্য বয় হেজ লষ্ট এনিথিং আৰ্লিয়াৰ? আৰ্লিয়াৰ মানে আগতে। তুমি ভাবা নেকি ল'ৰাজন ইয়াৰ আগতে কিবা হেৰুৱাইছিল নে? পিক আউট দ্য ৱাৰ্ডটো বাছি উলিওৱা, ডেট ছাজেষ্ট টু এনচাৰ, যিটো এনচাৰটো ছাজেষ্ট কৰে সেইখন কিতাপৰ পৰা। এনচাৰ কোনটো ৱাৰ্ডে ছাপোৰ্ট কৰে এইটো কৈছে। দ্য লিংক ইন দ্য পয়েম, নাও হি চেঞ্চেছ হিজ ফাৰ্ষ্ট ৰেছপনচিবিলিটি।
help us to know that the boy has not lost anything earlier. Question number 5. What does the poet say? কবিয়ে কি কয়? The boy, কবিয়ে ল'ৰাজনে কি কয়? is learning from the loss of the ball. এই বলটো হেৰুৱাৰ পৰা কবিয়ে কি কয়? Try to explain. ব্যাখ্যা কৰিব চেষ্টা কৰা this in your own word. তোমাৰ নিজৰ ভাষাত সেইটো ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা। এনসাৰটো কি আছে? The boy is learning that we may lose whatever we possess. Loss is part and parcel of life. This enables us to bear our losses without feeling upset. প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ ইমানেই। ধন্যবাদ।